নমস্কাৰ, ৱেলকাম টু আৱাৰ চেনেল আছাম TMD ব্লগ। বহুদিনৰ আগৰ পৰা ভাবি ৰাখিছিলোঁ যে ঢেকীয়াখোৱা বৰনামঘৰলৈ যাম, তাতে এগছি বন্তি জ্বলাম আৰু সেই আশা পূৰণ হৈছিল 19 ডিচেম্বৰ 2024। ইয়াৰ আগতেও আমি গৈছোঁ, কিন্তু সেইদিনাখনিও আমি ভাবি থৈছিলোঁ আৰু সেইদিনাখনি আমাক ভগৱানে তালৈ নিলে আৰু ধুনীয়াকৈ আমি এগছি বন্তি আগবঢ়ালোঁ। আৰু আজি আমাৰ ভিডিঅ'টোৰ জৰিয়তেদি আপোনালোকেও ঢেকীয়াখোৱা নামঘৰ ভাগ খুব ধুনীয়াকৈ দৰ্শন কৰিব পাৰিব। ইতিহাসৰ কিংবদন্তি অনুসৰি ঢেকীয়াখোৱা বৰনামঘৰ ভাগ মহাপুৰুষ শংকৰদেৱৰ প্ৰিয় শিষ্য মহাপুৰুষ মাধৱদেৱৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিল 1528 চনৰ 1450 চকত। অসমৰ যোৰহাট নগৰৰ প্ৰায় 12 কিলোমিটাৰ পূবত অৱস্থিত এই নামঘৰ ভাগ 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰায় 3.5 কিলোমিটাৰ দূৰত্বত ঢেকীয়াখোৱা গাঁৱত অৱস্থিত। ভাদ মাহৰ অখণ্ড নাম কীৰ্তনৰ বাবে নামঘৰলৈ অগণন ভক্তৰ আগমন হোৱাৰ দেখা পোৱা যায়। জনশ্ৰুতি অনুসৰি মহাপুৰুষ মাধৱদেৱে এই স্থানতে এগছি বন্তি জ্বলাইছিল, যি গছি বন্তি সুদীৰ্ঘ 494 বছৰ ধৰি ধৰ্মপ্ৰাণ ৰাইজে জ্বলাই ৰাখিছে। ধৰ্মৰ বন্তি গছি এছিয়া বুক অৱ ৰেকৰ্ড আৰু ইণ্ডিয়ান বুক অৱ ৰেকৰ্ডত দীৰ্ঘতম সময়ৰ প্ৰজ্বলিত বন্তি বুলি স্বীকৃতি লাভ কৰিছে। ঢেকীয়াখোৱা বৰনামঘৰৰ মুঠ মাটিকালি প্ৰায় 13 বিঘা। ভাদ মাহত ঢেকীয়াখোৱা বৰনামঘৰ মৰ্ত্যৰ বৈকুণ্ঠপুৰীলৈ পৰিণত হয় বুলি লোকবিশ্বাস আছে। এই নামঘৰ ভাগৰ জৰিয়তেদি বৈষ্ণৱ ধৰ্ম আৰু অসমৰ মানুহৰ মাজত একতা বজাই ৰাখিছে। আমি সুন্দৰভাৱে বন্তি আৰু চাকি জ্বলালোঁ। তাৰে তেল আমি এই ডাঙৰ ডাঙৰ চাকি কেইগছতো খুব ধুনীয়াকৈ দিলোঁ আৰু মনটো খুব ভাল লাগিল। আৰু এই যে ঠাইসমূহ ভাদ মাহত ভক্তৰ আশাৰ বন্তি গছেৰে ভৰি থাকে আৰু বৰ্তমান সমাগম যথেষ্ট। আৰু এয়া আপোনালোকক আজি তাৰে কিছু দৃশ্য দেখালোঁ আৰু এয়া মই ভগৱানক ভাবিছোঁ আৰু এনেদৰেই আমি খুব ধুনীয়াকৈ নামঘৰত নাম কীৰ্তন হৈ থাকোঁতে আমি পালোঁগৈ আৰু প্ৰসাদ বিতৰণ কৰি আছিল আৰু আমি প্ৰসাদো ল'লোঁ। আৰু এয়া চাওকচোন কি ধুনীয়াকৈ নামঘৰ ভাগ সজাই থৈছে আৰু এয়া প্ৰসাদ ল'লোঁ। লৈ পেলাইনি আমি নামঘৰৰ চৌহদটোৰ ফালে গ'লোঁ আৰু এনেদৰে কাষেদি গৈ থাকোঁতে এয়া চাকি যে জ্বলাই থৈ গৈছিলোঁ আৰু এয়া হৈছে আসন ঘৰ। আসন ঘৰৰ দাঁতিতে খুব ধুনীয়াকৈ দবা কাঁহ লগতে মাধৱদেৱৰ ফটো থৈ দিয়া হৈছে আৰু এইবিলাক বিভিন্ন ধৰণৰ গছ আছে। আৰু এনেদৰে গৈ পেলাই নিয়ে আপোনালোকে দেখিব শংকৰদেৱে য'ত ভৰি ধুইছিলে, গা ধুইছিলে তাৰে এটা পুখুৰী আৰু এই পুখুৰীটো দেখা পাইছেনে? ইয়াতে বহুত ধৰণৰ মাছ কাছ আছে আৰু শাৰী শাৰীকৈ পুখুৰীটোৰ চাৰিওকাষে খুব ধুনীয়াকৈ নাৰিকল গছ ৰোৱা আছে। এইসমূহ নাৰিকল গছ হয়তো মই জনাত অতীতৰে হয় সেই সময়ৰ, আৰু খুব ধুনীয়াকৈ পৰিৱেশটো উপভোগ কৰিলোঁ। লগতে এয়া আমি বান্দৰো দেখিলোঁ, খুব ভাল লাগিলে দৃশ্যটো, খুব শান্তিময়। আৰু এয়া হৈছে মাধৱদেৱে ভৰি ধোৱা মুহা। এই মুহাভাগ আপোনালোকে ভাদ মাহত খুব ধুনীয়াকৈ দেখিবলৈ পাব। আৰু এয়া খোজটো তেওঁলোকে গামোচাৰে ঢাকি থৈছে আৰু আপোনালোকে ভাদ মাহত আহিলে এইসমূহ খুব ধুনীয়াকৈ চাব পাৰিব। আৰু ময়ো এনেদৰে আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। যদি আজি আপোনালোকে ভিডিঅ'টো চাই অকণমান ভাল পাইছে তেতিয়াহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। এনেদৰে চালোঁ, খুব ভাল লাগিল পৰিৱেশটো আৰু আপোনালোককো দেখাওঁ বুলি মই লৈ আনিছোঁ। যদি ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টো প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আৰু এই যে গছসমূহ দেখি মাধৱদেৱে নিজে ৰোৱা আছিল। আৰু এয়া হৈছে নামঘৰৰ প্ৰৱেশদ্বাৰ, মেইন মণিকূট ভাগৰ, আৰু ইয়াতে নাম কীৰ্তন হয়। আৰু এনেদৰে আমি ওলালোঁ সম্পূৰ্ণভাৱে আজৰি হৈ সেৱা কৰি ওলাই দিলোঁ নামঘৰৰ পৰা। আপোনালোককো দেখালোঁ আৰু যদি ভাল পাইছে তেতিয়াহ'লে প্লিজ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকে যথেষ্ট মৰম দিব বুলি আশা ৰাখিছোঁ। ভাদ মাহত চাৰি প্ৰসংগ হয় আৰু এতিয়া আমি যাওঁতে এয়া আমি ঘূৰি আহিছোঁ। নাম প্ৰসংগ হোৱাৰ পাছতে নামঘৰীয়া ককাই দৰ্জা বন্ধ কৰিছে, গেট, আৰু আমি এনেদৰে খুব ধুনীয়াকৈ ওলাই দিলোঁ নামঘৰৰ পৰা আৰু এয়া আমি ঘৰমুৱা হ'লোঁ।
আৰু ঘৰ মই আহোঁতে এটা ভিডিঅ' কৰি ৰাখিছিলোঁ, এয়া চাব দেই, নামঘৰৰ বাট চৰাইদি আমি ওলাই আহোঁতে এনেদৰে হয়। এয়া দেখিছে মুখৰ আগত, সন্মুখৰ ভাগত সেয়া হৈছে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু এয়া হৈছে ঢেকীয়াখোৱা বৰনামঘৰ যোৱা মূল তোৰণ ভাগ। আৰু আজিলৈ আহিছোঁ। যদি ভাল পালে তেতিয়াহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।